নমস্কাৰ পিয়ানিত প্ৰতিজন দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত নয়না শইকীয়া ইউপিপিএলৰ কেন্দ্ৰীয় পৰিদৰ্শক মনমোহন বৰুৱাৰ সংবাদমেল পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে সংবাদমেল যোগে কৰা কেইবাটাও অভিযোগৰ প্ৰত্যুত্তৰ মনমোহন বৰুৱাৰ সংবাদমেলখনৰ কিছু বিশ্বাস কমাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইউপিপিএল দলৰ এজন নেতা হয় তো বিগত সময়ছোৱাত আপসু আন্দোলন কৰিছিল সেপাৰেট ষ্টেটৰ কাৰণে সেপাৰেট ষ্টেট বদলন বিচাৰি পেলাই আপসু আন্দোলন কৰিছিল কিন্তু সেই সেপাৰেট ষ্টেট আন্দোলনটো আজি আমি মানে বাদ দি পেলাই এটা চুক্তিৰ আধাৰত এটা নতুন এটা মানে ব্যৱস্থা আমি লৈ পেলাই ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিমানবিলাক জাতীয় সমস্যাবিলাক আছে সামাজিক সমস্যাবিলাক আছে ৰাজনৈতিক সমস্যাবিলাক আছে সকলোবিলাক সমাধান কৰি পেলাই এটা ভাল ৰাস্তাত নিবৰ কাৰণে আমি এটা ইউপিপিএল দলে এটা হেৰি বনাইছোঁ আমি মানে ইউপিপিএল দলে এটা ভাল মানে পৰিৱেশ আনিৰ কাৰণে আমি যত্ন কৰিছোঁ তো আজি তাৰিখত বিটিআৰ চুক্তিখন হৈ যোৱাৰ পিছত গোবিন্দ বসুমতাৰে আন্দোলনকাৰী এজন নেতা হিচাপে এনডিএফবিৰ নেতা সময়ত যিখিনি ডিমাণ্ড কৰিছিল সেই বস্তুটো ফুলফিল সম্পূৰ্ণভাৱে নহ'ল প্ৰমোদ বড়ো তেখেতে আপসুৰ প্ৰেছিডেণ্ট হিচাপে বডোলেণ্ড সেপাৰেট ষ্টেট ডিমাণ্ড কৰিলে এইটো নেগচিয়েশ্যনত আহিলে বডোলেণ্ড সেপাৰেট ষ্টেটটো বাদ দিলে সেই আগৰ পূৰ্বৰ বিটিআৰ চুক্তিৰ পূৰ্বৰ কথাবিলাক টানি আনি পেলাই অপ্ৰাসংগিকভাৱে কিছুমান আস্ফালন কৰি পেলাই যি ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱে তেওঁৰ খুব বুজাৰিব বিচাৰিছে তেখেতে আমাৰ ইউপিপিএল দলৰ পৰা বহিষ্কৃত হোৱাৰ পিছত খুব বুজাৰিব বিচাৰিছে আৰু তেওঁ আজি আমি গম পাবলৈ সক্ষম হৈছোঁ যে আমি জানো ইণ্টাৰনেলি তেখেতক কোনোবা ৰাজনৈতিক দলে তেওঁক ব্যৱহাৰ কৰিছে আৰু তেওঁ ব্যৱহাৰ কৰা খোৱাই মানুহ যেতিয়া আমাৰ ইউপিপিএল দলত আছিলে তেখেতে সেইটো সময়তে বিভিন্ন ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে হাগ্ৰামাৰ দুৰ্নীতিৰ বিৰুদ্ধে তেখেতে কৰি পেলাই মানে ইয়াৰ জৰিয়তে আমাৰ এই কি বুলি কয় এইটো কোৰ্টৰ জৰিয়তে তেখেতে মানে আপিল কৰিছিলে তো তেখেতে সেই আপিল কৰাৰ পিছত বহুতো মানে ৰিজাল্ট তেওঁ পাবলৈ সক্ষম হৈছিলে আৰু এটা তেওঁ মানে হেৰি কৰিছে তেওঁ স্কৰপিঅ' কোড পাইছিলে আমি সেইটো কথা জানো স্কৰপিঅ'খন তেওঁ এজন ঠিকাদাৰৰ পৰা RTI কৰাৰ জৰিয়তে ঠিকাদাৰৰ তাৰ কেছ দিয়াৰ এটা মানে ব্লেকমেইলিং কৰি পেলাই তেওঁ স্কৰপিঅ' ঠিকাদাৰৰ পৰা আদায় কৰি লৈছিলে এনেকুৱা ধৰণৰ বহুত ৰেকৰ্ড তেখেতৰ আছে যেতিয়া ইউপিপিএল দলত আছিলে ইউপিপিএল দলৰ নীতি আদৰ্শ কোনো ধৰণৰ কথা তেওঁ মানা নাছিলে মানে অকলশৰীয়াভাৱে নিজস্বভাৱে কিছুমান মানে ব্যৱস্থাৰে মানে হাইকোৰ্ট কৰা মানে RTI কৰা আদি বিভিন্ন ধৰণৰ কামবিলাক তেওঁ কৰি থাকিছিলে আৰু তেতিয়া আমাৰ দলৰ ভিতৰৰ চৰাত যথেষ্ট মানে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে যথেষ্ট মানে বিশৃংখলৰ সৃষ্টি হৈছিলে আৰু সেইকাৰণে তেখেতক মানে কোনো ধৰণৰ আমাৰ দলৰ নিয়ম নীতি নামানাৰ কাৰণে তেওঁক বহিষ্কাৰ কৰা হৈছে সেই বহিষ্কৃত নেতাজনে আজি তেখেতৰ অস্তিত্বটো জাহিৰ কৰিবৰ কাৰণে কিছুমান অমূলক মানে অযুক্তিকৰ কথাবিলাক আনি পেলাই তেওঁ আজি আস্ফালন কৰিবলৈ ধৰিছে তো আজি আমি দেখিবলৈ পাইছোঁ গোবিন্দ বসুমতাৰী আজি ইউপিপিএলৰ নেতা হয় সেই এনডিএফবিৰ নেতা নহয় প্ৰমোদ বড়ো আপসুৰ নেতা নহয় আজি ইউপিপিএলৰ তেখেতে এজন মুৰব্বী হয় তো ইউপিপিএল দলে আমি আগৰ পূৰ্বতে যিবিলাক মানে ডিমাণ্ড আছিল বিটিআৰ চুক্তিৰ জৰিয়তে সেইবিলাক মানে এটা সামগ্ৰিকভাৱে ফাইনেল এণ্ড কম্প্ৰেহেনচিভ এটা সলিউশ্যন আমি পাবলৈ সক্ষম হৈছোঁ তাত আমাৰ যিমানবিলাক সমস্যাবিলাক আছে সেই সমস্যাবিলাক আমি সিমানতে মানে এৰি থৈ আহিলোঁ স্যাৰ দেখা পোৱা গ'ল আপুনি মাত্ৰ ক'লে যে প্ৰমোদ বড়ো আপসুৰ নেতা নহয় গোবিন্দ বসুমতাৰীও নহয় এতিয়া আপসুৱে কিয় সহায় কৰি আছে আপোনালোকক না সেইটো সকলোৱে চকীমান উঠাব হা চাকক আজি কিহৰ কাৰণত আপুনি প্ৰেছ মিট সম্বোধন কৰিলে নমস্কাৰ আজি ইয়াত যিমানখিনি মিডিয়া পাৰ্চনৰ